ওলাই আহাই দেৱে ঐ চচি মূৰত কাপোৰ লৈ। বিয়া নাম হ'লে গাব নাজানো দেই, অকণমান এনেই গুণগুণালোঁ আৰু কাপোৰযোৰ পিন্ধি পিনে ফটো দুখনমান দিছোঁ কাৰণে। এয়া আমাৰ নবৌ, এয়া আইমণি, এয়া পুতলা, এয়া চুনচুনি একদম ভিডিঅ' কৰাত ব্যস্ত। মই কি পিন্ধিম কি নিপিন্ধিম সেইখিনিও তাই ঠিক কৰি আছে। বিশেষকৈ ঘৰতে এনেই থকা সময়খিনিত আইমণি আহিছিলে, অহাৰ কাৰণে মোক বোলে চুলি বান্ধি দিয়ে আৰু পুতলাই হেনো মেকআপ কৰি দিয়ে। ঘৰুৱা মেকআপ, ঘৰুৱা কেমেৰা সকলোখিনি ঘৰতে লৈ পিনে এনেই 4,000 5,000 টকা খৰচ কৰা নাই আৰু এখন ফটো দুখনমান তোলোঁ বুলি ভাবিলোঁ। বিয়াৰ সাজ এযোৰ পিন্ধিয়ে ফটো দুখনমান তুলিছোঁ। শকত হৈছোঁ পিছে, ভাল লাগে নে বেয়া লাগে নাজানো, ফটোকেইখন তুলিছোঁ আৰু এইবিলাক যে ভিডিঅ' বনাই থাকোঁ কিবা কৰোঁ, এইবোৰ মোৰ ভাল লাগে, বহুত ভাল লাগে। এইখিনি কৰি পিনে আপোনালোকৰ আগত দেখাব বিচাৰোঁ যে মই কেনেকৈনো কি কৰি থাকোঁ আজৰি পৰত। আৰু আপোনালোকে বেয়াও পাব পাৰে, এজনীনো কিনো কৰি থাকে এইবিলাক। বাকী যি কি নহওক, আজি আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰিম বুলি আহিছোঁ। বিশেষকৈ আমাৰ মহিলাসকলৰ কথা কৈ কৈছোঁ। আমাৰ এই মহিলাসকলৰ পিন্ধনবোৰক লৈ যে সততে দেখা যায় কিছুমান মতানৈক্যৰ সৃষ্টি হয়, কেতিয়াবা আকৌ চৰম পৰ্যায়ো পাইছেগৈ, এইটো সকলোৱে আপোনালোকে জানে। কিন্তু মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে আমি যিহেতু এখন পুৰুষ প্ৰধান দেশত বাস কৰোঁ, যিখনত আমাক পুৰুষক প্ৰথম প্ৰাধান্য দিয়া হয়, সেয়েহে আমি যিসকল অভিভাৱক আছোঁ, যিসকল গাৰ্জেন আছোঁ আৰু যিসকল মহিলা, যিসকল ছোৱালী আছে, মই বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতসকলক, আমি আধুনিকতাত বিলীন হৈ গৈছোঁ। বৰ্তমান আধুনিকতাই আমাক প্ৰতি ক্ষেত্ৰতে আমাক লগ দিছে। কিন্তু আধুনিকতাই যদিও আমাক প্ৰভাৱ পেলাইছে, কিন্তু আমি নগ্নতাৰ যিখিনি কাপোৰ আছে সেই কাপোৰখিনি যদি আমি মানে পৰিহাৰ কৰি পিনে আমি মাৰ্জিত কাপোৰ পিন্ধি পিনে যদি বাহিৰত ওলাওঁ বা আমি ক'ৰবাত যাওঁ মেলোঁ বা আমাৰ অভিভাৱকসকলৰ লগত যাওঁতেও যদি আমি অকল মাৰ্জিত কাপোৰ পিন্ধি যাওঁ, মানে আমাৰ কোনো বিপদ হ'ব বুলি মই নাভাবোঁ। বিশেষকৈ আমি সকলোৱে এইটো কথাত গুৰুত্ব দিয়া উচিত। আৰু মই কিন্তু কাকো এই বিষয়টোক লৈ পিনে মানে কোনো জ্ঞান দিবলৈ অহা নাই, কিন্তু মোৰ মনৰ কথা এটা, মই ভিডিঅ'বোৰ বনাওঁ যেতিয়া, মই সেই ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। বিশেষকৈ আমি মহিলাসকলে হওক বা পুৰুষসকলে হওক, সকলোৱে আমি পৰিশ্ৰম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব, নহ'লে জীৱনটো সুন্দৰ কিমান আমি সেইটো উপভোগ কৰিব নোৱাৰিম। আমি এটা কথা মন কৰিব লাগে যে বিশেষকৈ মই ভাবোঁ দেই, এইটো মোৰ মানে বিচাৰধাৰা, আমি যোগ্যতা অনুসৰিহে মানুহক কিছুমান সন্মান দিব লাগে। আৰু যদি আমি সেই যোগ্যতা অনুযায়ী সন্মানটো নিদিওঁ, তেনেহ'লে আমি কিছুমান জেগাত নিজে অপমানিত হ'ব লাগে। এইখিনি মোৰ ভাৱধাৰা। আপোনালোকে কি পালে কি নেপালে নাজানো, আপোনালোকৰ যদি ভাল লাগে চাব, আৰু যদি ভাল নালাগে স্ক্ৰল কৰি দিব। বিশেষকৈ যিসকলে মোক চাই ইমানখিনি আগবঢ়াই আনিছে, মই তেখেতসকলক বিশেষভাৱে মই ধন্যবাদ দিছোঁ। আৰু সকলোলৈকে মই শুভৰাত্ৰি জনাই পিনে এই ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।